নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাটুলি আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেলত। যিহেতু অসমত বহুতো কম্পিটিটিভ এক্সাম আহি আছে, তেনেহ'লে আহক একেলগে প্ৰিপাৰেশ্যন কৰোঁ, একেলগে পঢ়োঁ, একেলগে শিকোঁ। তেনেহ'লে আহক আজি মই কেইটামান গুৰুত্বপূৰ্ণ কিতাপ আৰু লেখকৰ নাম লৈ আহিছোঁ। তেনেহ'লে আহক ষ্টাৰ্ট কৰোঁ। ইণ্ডিকা লিখিছিল মেগাস্থেনিছে, অৰ্থশাস্ত্ৰ লিখিছিল কৌটিল্যই, আকবৰনামা লিখিছিল আবুল ফজলে, অষ্টাধ্যায়ী লিখিছিল পাণিনিয়ে, কাদম্বৰী লিখিছিল বাণভট্টই, পঞ্চতন্ত্ৰ লিখিছিল বিষ্ণু শৰ্মাই, ৰত্নাৱলী লিখিছিল হৰ্ষবৰ্ধনে, গীতা গোবিন্দ লিখিছিল জয়দেৱে, হৰ্ষচৰিত লিখিছিল বাণভট্টই, আইন আকবৰ লিখিছিল আবুল ফজলে, ৰামচৰিত মানস লিখিছিল তুলসীদাসে, ৰাজতৰংগিনী লিখিছিল কল্যাণে, মধুৰাসত্ত লিখিছিল বিশাখা দত্তই, তুগলকনামা লিখিছিল অমৃত খুচৰই, বুদ্ধচৰিত লিখিছিল অশ্বঘোষে, ৰামচৰিত লিখিছিল সন্ধ্যাকৰ নন্দীয়ে, ৰামচৰিত মানস লিখিছিল তুলসীদাসে, আইনী আকবৰ লিখিছিল আবুল ফজলে, মধুৰাসত্ত লিখিছিল বিশাখা দত্তই, তুগলকনামা লিখিছিল অমৃত খুচৰই, কামৰূপ লিখিছিল বাৰ্টছিয়ানে, মহাভাষ্য লিখিছিল পতঞ্জলীয়ে, বুদ্ধচৰিত লিখিছিল অশ্বঘোষে, দৰং ৰাজবংশাৱলী লিখিছিল সূৰ্য হৰিদ্ৰবেগীয়ে, অসমৰ অৰ্থনীতি লিখিছিল ভৱানন্দ ডেকাই। অৰুন্ধতী ৰয়ে লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপৰ নাম পঢ়োঁ আৰু শিকোঁ। অৰুন্ধতী লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপৰ নাম হৈছে দ্য গড অফ, নাম্বাৰ 1 আছে দ্য গড অফ স্মল থিংছ, নাম্বাৰ 2 আছে এন অৰ্ডিনাৰী পাৰ্চনছ গাইড টু এম্পায়াৰ, নাম্বাৰ 3 আছে দ্য আলগেব্ৰা অফ ইনফিনিট জাষ্টিছ, নাম্বাৰ 4 আছে ৱাৰ টক, নাম্বাৰ 5 আছে পাৱাৰ পলিটিক্স, নাম্বাৰ 6 আছে কেপিটেলিজম এ গ'ষ্ট ষ্টৰী, নাম্বাৰ 6 আছে লিছনিং টু গ্ৰাছ হোপাৰ্ছ, নাম্বাৰ 8 আছে শেপ অফ দ্য বিষ্ট, নাম্বাৰ 9 আছে দ্য এণ্ড অফ ইমেজিনেশ্যন। আৰ কে নাৰায়ণে লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপৰ নামসমূহ হৈছে নাম্বাৰ 1 আছে মালগুৰি ডেজ, নাম্বাৰ 2 আছে টকেটিভ মেন, নাম্বাৰ 3 আছে দ্য ডাৰ্ক ৰুম, নাম্বাৰ 4 আছে মাই ডেটলেছ ডায়েৰী, নাম্বাৰ 5 আছে ৱেইটিং ফৰ এ মহাত্মা, নাম্বাৰ 6 আছে দ্য ৱৰ্ল্ড অফ নাগাৰাজ, নাম্বাৰ 7 আছে দ্য গাইড, নাম্বাৰ 8 আছে নেক্সট ছানডে, নাম্বাৰ 9 আছে স্বামী এণ্ড ফ্ৰেণ্ড, নাম্বাৰ 10 আছে এ ৰাইটাৰ্ছ নাইটমেৰ। লগতে বিক্ৰম ছেঠীয়ে লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপৰ নামসমূহ হৈছে নাম্বাৰ 1 আছে এ চুইটেবল বয়, নাম্বাৰ 2 আছে দ্য গল্ডেন গেট, নাম্বাৰ 3 আছে টু লিভছ, নাম্বাৰ 4 আছে ফ্ৰম হেভেন লেক, নাম্বাৰ 5 আছে এ চুইটেবল গাৰ্ল, নাম্বাৰ 6 আছে এট ইভিনিং, নাম্বাৰ 7 আছে থ্ৰী চাইনিজ পাৰ্টছ, নাম্বাৰ 8 আছে মেপিংছ, নাম্বাৰ 9 আছে দ্য ফ্ৰগ এণ্ড দ্য নাইটিংগেল, নাম্বাৰ 10 আছে দ্য ইগল এণ্ড দ্য বিটল। সলমান ৰাছিদেও লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপৰ নামসমূহ হৈছে নাম্বাৰ 1 আছে মিড নাইট চিলড্ৰেন, নাম্বাৰ 2 আছে লুকা এণ্ড দ্য ফায়াৰ অফ লাইফ, নাম্বাৰ 3 আছে ফাইন পিগল, নাম্বাৰ 4 আছে দ্য জাগুৰ স্মাইল, নাম্বাৰ 5 আছে ইমেজিন দেয়াৰ ইজ নো হেভেন, নাম্বাৰ 6 আছে ফিউৰি, নাম্বাৰ 7 আছে মোহনদাস গান্ধী, নাম্বাৰ 8 আছে ইন গুড ফেথ, নাম্বাৰ 9 আছে দ্য চেটেণ্টিক ৱাৰ্ডছ। ৰবীন্দ্ৰনাথ টেগোৰে লিখা কেইটামান গুৰুত্বপূৰ্ণ কিতাপসমূহৰ নামসমূহ হৈছে ইম্পৰ্টেণ্ট কিতাপসমূহৰ নাম হৈছে নাম্বাৰ 1 আছে কিং অফ ডাৰ্ক চেম্বাৰ, নাম্বাৰ 2 আছে স্পিৰিট অফ জাপান, নাম্বাৰ 3 আছে দ্য চাইকেল অফ স্প্ৰিং, নাম্বাৰ 4 আছে দ্য চেক্ৰিফাইচ, নাম্বাৰ 5 আছে দ্য ৱাটাৰফল, নাম্বাৰ 6 আছে দ্য ইমুভেবল, নাম্বাৰ 7 আছে দ্য ব্ৰকেননেছ, নাম্বাৰ 8 আছে দ্য ক্ৰিশ্চিয়েণ্ট মুন, নাম্বাৰ 9 আছে দ্য পোষ্ট অফিচ, নাম্বাৰ 10 আছে কাবুলিৱালা, নাম্বাৰ 10 আছে গীতাঞ্জলি, নাম্বাৰ 11 আছে গীতাঞ্জলি, নাম্বাৰ 12 আছে নেশ্যনেলিজম। অ'কে, ধন্যবাদ সকলোকে। লগতে এই আটাইকেইটি বহুতো ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্চপেক্টিভত, এই আটাইকেইটি কিতাপসমূহৰ নাম আৰু নামসমূহ হয়। গতিকে আপোনালোকে এই আটাইকেইটি নিজৰ নোটবুকত নোট কৰি ল'ব পাৰিব, চাব পাৰিব, ৰিভিজন কৰিব পাৰিব, পঢ়িব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। অ'কে, ধন্যবাদ সকলোকে।